মই ভিডিঅ' বনাইছো দেই এইটো ভিডিঅ' বনাও আপুনি পইচা লওক আপুনি পইচা লওক মই ভিডিঅ' বনাইছো আপোনালোক দুজনৰ আপোনালোকে পইচা খুজিছে এইটো আপোনালোকে এজ পাৰ ল আপুনি খুজিব নোৱাৰে প্ৰথম কথা আপুনি এক্সট্ৰা পইচা কিয় ল'ব দ্বিতীয় কিয় নহয় আপুনি ফাইন কাটি দিয়ক কিয় 150 টকাকে বিচাৰিছে কিয় 150 টকাকে বিচাৰিছে কিয় বিচাৰিছে আপুনি কিয় বিচাৰিব 150 টকাকে এক্সট্ৰাকে আপুনি ফাইন কাটক এজ পাৰ ল আপুনি কাটক ফাইন টিটি হৈ পেলাই কাটক তেওঁলোকৰ ফাইন আপুনি কিয় 150কে বিচাৰিছে এক্সট্ৰা পইচা কিয় বিচাৰিছে আপোনাৰ পকেটত যাব এইটো পইচা ৰেলৱেৰ পকেটত যাব এইটো পইচা হা ৰেলৱেৰ পকেটত যাব আপোনালোক দুটাৰ পকেটত যাব নে আপোনালোক দুটাৰ পকেটত যাব আপোনালোক দোকানে এইটোতো কোনো ধৰণৰ আপুনি কাগজ পত্ৰ নিদিয়ে তেওঁলোকক কিয় এইবোৰ কৰিছে কেনেকুৱা দিবা আৰু শুনক আপুনি অন ডিউটি আপুনি ড্ৰিংকছ কৰি আছে প্ৰথম কথা এইমাত্ৰ পইচা লবি দেই কৰিছ তই তই হাত আগুৱাই আহি আছ কথা নকবি তোহাৰ দুটাক আমি পুৰা দিছে এতিয়া যি কৰ পইচা লবি তহঁতে মানুহৰ পৰা ব্লেকমেইলিং কৰি পইচা লবি 150 দে 200 দে টিটি হয় তহঁত টিটি হয় তহঁতৰ টিটি হয় টিচি হয় তহঁতে হা মুখা পিন্ধা তহঁত বিলাকৰ দৰে ৰেলৱে ডিপাৰ্টমেণ্ট ডুবিছে গম পাইছ তহঁত বিলাকৰ দৰে কৰাটোতো কৰিমে কাৰণ কিয় আপুনি এক্সট্ৰা পইচা কিয় ল'ব এক্সট্ৰা পইচা কিয় ল'ব পইচা লোৱা আমাৰ কাম কেনেকে হ'ব আপুনি কাগজ নিদিয়ে কাম সেই নিদিয়ে আপুনি ফাইনটো কাটি দিয়ক 150 টকা এওঁ যে 100 টকা 150 টকাকে বিচাৰিছে তেতিয়াৰ পৰা ভিডিঅ' হৈ আছে হ'ব চব আহি আছে আপুনি উইদাউট সেই টিকেটৰ ৰচিদ এতিয়া দিছে কথা নকব ৰচিদ দিয়া নাছিল ন বাইদেউ সঁচাটো কওক ৰচিদ নাই দিয়া এওঁলোকে ৰচিদ দিয়া নাই আৰু আপোনালোকে ৰচিদ দিয়া নাই আপোনালোকে ইয়াতে গুণ্ডাগিৰি কৰিব আহিছে দাদাগিৰি কৰিব আহিছে ইয়াতে আমি আপোনালোকে কি বুলি ভাবিছে যি ইচ্ছা সেই কৰিব কি ভিডিঅ' কৰ আমি ভিডিঅ' কৰিম কাৰণ কিয় আপোনালোকে লৰ বাহিৰত যাই নিজে এনেকে মানুহৰ পৰা এনেকে পইচা খুজি পেলাই আৰে নাই আপুনি 150-200 টকা বিচাৰি কিয় আছে তেতিয়াৰ পৰা যে 200 টকা দিলে আমি এনে যাব দিম কি কাৰণে আপুনি বিচাৰি আছে আৰু আপুনি ড্ৰিংকছ কৰি আছে অন ডিউটি ড্ৰিংকছ কৰিছে এই কথা নকব গম পাইছে ডক্টৰ মাত আপোনালোকে ময়মতালি নকৰিব ৰেলৱে ডিপাৰ্টমেণ্ট আপোনালোকৰ দৰে কেইটামান মানুহৰ কাৰণে ডুবিছে গম পাইছে কথা নকব মানুহবিলাক লুটি ঘুটি দুৰ্নীতি কৰি খাব এজন মানুহ শুনক এজন টিকেট নথকা মানুহৰ পৰা যদি 200 টকাকে উইদাউট শ্লিপ লয় আপুনি কিয় ল'ব আপুনি এতিয়া টিকেট বনাইছে এওঁ প্ৰমাণ আছে সুপ্ৰিম কোৰ্টত নাই সুপ্ৰিম কোৰ্টৰ কথা ক'ব নালাগে গম পাইছে সুপ্ৰিম কোৰ্টৰ কথা ক'ব নালাগে আপুনি সেইবোৰ এটিটিউড নেদেখাব ভুল নিজে কৰিব পইচা ল'ব তাৰ পাছত আপুনি হেৰি কৰিব কথা ক'ব আহিছে ইয়াতে পইচা কিয় ল'ব আপুনি ৰিচিপ্ট নদিয়াকে কিয় ল'ব আপুনি এতিয়া ৰিচিপ্ট দিছে যেতিয়া আমি ভিডিঅ' বনাইছো এই মানুহজনী আপোনাক ৰিচিপ্ট দিছিল বাইদেউ নাই দিয়া এতিয়া ৰিচিপ্ট দিব লাগিছে নাই নিদিয়া আপুনি দাম দৰ কৰি আছে তেওঁলোকক কিয় 380 টকা আপুনি কিয় 100 টকা ল'ব 100 টকা লৈ পেলাই আপুনি পকেটত কিয় সোমাব কথা ক'ব আহিছে টিচি হৈছে আপোনালোকৰ দৰে মানুহৰ কাৰণে এই দুৰ্নীতি এইবোৰ কৰি এই দেশখন আজি ৰখাৰ তলে গৈছে আপোনালোক দুটা 1 লাখ মানুহে ভিডিঅ' বনায় কিন্তু এই 1 লাখ মানুহে আপোনালোকৰ দৰে বহুত মানুহক চলাই আছে এই ৰেলৱে ডিপাৰ্টমেণ্ট চলি কি কাৰণে আছে নে আমাৰ কাৰণে পাব্লিকৰ কাৰণে আমি পইচা দি আছো ৰেলত টিকেট কাটি আছো আৰু আপোনালোকে দৰমহা পাই আছে আমি শিৱসাগৰৰ পৰা গুৱাহাটীৰ দিশে গৈ আছিলো তেতিয়া দুজন টিচিয়ে এই ভুলক্ৰমে কিছুমান পেচেঞ্জাৰ আমাৰ শ্লিপাৰ ডব্বাটোত উঠিছিলে তেতিয়া উঠোতে টিটি দুজন আহি ইয়াতে সেই
যিসমূহ যাত্ৰীয়ে ভুলবশতঃ এই আমাৰ শ্লিপাৰ ডব্বাটোত উঠিছিলে তেওঁলোকৰ পইচাৰ দাম দৰৰ কথা ক'লে। তেওঁলোকে ক'বলৈ ধৰিলে যে আমি ফাইন নাকাটো, আপোনালোকে 200 টকাকে দি দিয়ক আৰু আমি সেইটো কোনো ধৰণৰ ফাইন নাকাটো। আমি তেতিয়া সেইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব, ভিডিঅ'টোত সম্পূৰ্ণকৈ ভিডিঅ'টো স্পষ্ট ৰূপে আছে সেই টিটি দুগৰাকীয়ে পইচা লোৱা সেই আৰু পেচেঞ্জাৰে পইচা দিয়া। আৰু তেওঁলোকে কৈছে, তেওঁলোকে বাৰম্বাৰ পেচেঞ্জাৰ বিচাৰি আছে যে আপোনালোকে যে এইটো পইচাটো দিলো আমি আপোনালোকে কিবা তাৰে ৰচিদ বা কিছুমান ফাইন স্লিপ এখন দিয়ক। কিন্তু সেই টিটি দুগৰাকীয়ে নিচাসক্ত অৱস্থাত আছিলে। আমি এই মুহূৰ্তত আপোনালোকে এই মুহূৰ্তত আমি গুৱাহাটী অভিমুখে যাত্ৰা কৰি আছো আৰু ট্ৰেইন এখনৰ যদি টিটিয়ে নিচাসক্ত অৱস্থাত থাকি পেচেঞ্জাৰৰ পৰা এনেকুৱা ধৰণৰ ব্লেকমেইলিং কৰি পইচা লোৱা, এনেকুৱা ধৰণৰ যদি নজিৰ আজি আমি স্বচক্ষে নিজে প্ৰত্যক্ষ কৰিলো আৰু ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াইছো। আৰু আপোনালোকে ৰাইজে কওক এইটো শুদ্ধ নে ভুল। আৰু ৰেল বিভাগক আমি দাবী উত্থাপন কৰিছো যে এনেকুৱা ধৰণৰ ব্যক্তিসকলে যে নিচাসক্ত অৱস্থাত ড্ৰিংকছ কৰি পেলাই এনেকে ট্ৰেইনত টিটি হিচাপে তেওঁলোকে কাম কৰি আছে আৰু জনসাধাৰণক তেওঁলোকে জীয়াটো ভোগাইছে। তেওঁলোকে এজন পেচেঞ্জাৰৰ পৰা, যাত্ৰীৰ পৰা 200 বা 300 টকা লৈ কিন্তু কোনো ধৰণৰ ফাইনৰ স্লিপ নিদিয়ে, কোনো ধৰণৰ ৰচিদ নিদিয়ে। আৰু এনেকে ধৰণে ৰেল বিভাগটো চলি আছে নেকি? আমি এই প্ৰশ্নটো আমি ৰাইজৰ আগলৈ এৰি দিছো।